APSC অফিচিয়েল নোটিফিকেশনস আহি গ'ল নাম্বাৰ অফ পোষ্ট কিমান 78 দুসপ্তাহৰ আগত এটা মই ভিডিঅ' দিছিলোঁ ভিডিঅ'টো দিওঁতে 78 পোষ্ট বুলি ভিডিঅ'টো দিওঁতে এটা কুৱেশ্যনছ খুব ফ্ৰিকুৱেণ্টলি আহি আছিলে যে কুৱেশ্যনটো যে শুড আই স্কিপ দিছ এটেম্প এই এটেম্পটো মই স্কিপ কৰিম নেকি ছাৰ মেক্সিমাম মানুহে কথাটো সুধিছিল তো সেইসকলক মই আজি স্কিপ কৰিবনে আপুনি ডিসাইড কৰিব আপুনি বেটাৰ নিজে কিন্তু তাৰ মই আপোনাক কেইটামান লজিক দিম শুড ইউ অৰ শুড নট তাৰ আগত মই এই যোনটো 78 ৰ ভিডিঅ'টোত মই তাত ডিটেইল জনাই আহিছোঁ কেনেকৈ এই এক্সামটো 78 ইজ এন সাইকোলজিক্যাল ঠিক আছে কাৰ কাৰণে সাইকোলজিক্যাল আৰু কোনে কি কৰিব তাৰ আগত আমি স্কিপ কৰিবনে নকৰিব তাৰ আগত আমি কি চাই লওঁ আমি অফিচিয়েল নোটিফিকেশনটো চাই লওঁ অফিচিয়েল নোটিফিকেশনটো দেখিছেনে এইটোৱে এখিলা পেজত কাহিনী খতম নাম্বাৰ অফ পোষ্ট এইটো 78 লিখাই আছে নাম্বাৰ অফ পোষ্ট 78 আৰু আপোনাৰ হাৰি এক্সাম কেতিয়া হ'ব যে 5 জুলাই 2026 ত আপোনাৰ কি হ'ব আমাৰ প্ৰিলিমছ হ'ব তো আজিৰ পৰা প্ৰায় আঢ়ৈ মাহ সময় আছে এতিয়া কথা হ'ল ইমানখিনি পোষ্ট দেখি মানুহখিনি আপোনাৰ ডেফিনেটলি হতাশ হৈছে হতাশ হোৱাটোৱে স্বাভাৱিক সব মানুহে হতাশ হ'ব তো নোটিফিকেশন আগতে ৰেডি আছিল কিন্তু ইলেকশ্যন শেষ নোহোৱাৰ কাৰণে আপোনাৰ দিব পৰা নাছিল ইলেকশ্যন গ'ল দি দিলে কম পোষ্ট যি নহওক হিষ্ট্ৰীত ইমান এতিয়া প্ৰথমবাৰ কাৰণে ইমান কম পোষ্ট এতিয়া কথা হ'ল এতিয়া আপোনাৰ মানুহখিনি মনোবল মানে বহুত ধৰণে ভাগি গৈছে সেইখিনি মানুহ যোনখিনিয়ে বহুত এটা সাইজেবল সমান প্ৰিপেয়াৰ কৰি আছিল সেই তেওঁলোকৰ কথাটো ক'বই নালাগে যোনসকলে বহুত এটা হোপ ৰাখি পেলাই কৰি আছিল বেলেগ একো নাচাই পেলাই অকল এই পৰীক্ষাটোতে কমপ্লিটলি দি আছিল তেওঁলোকৰ অৱস্থাটো আৰু মানে এনজাইটি লেভেল বেছি হৈছে ঠিক আছে এতিয়া কথা হ'ল সেইসকলে এতিয়া আপোনাৰ ডিসিশনটো কি কৰিব যে মই পৰীক্ষাটো দিউ নে নিদু এটা তাত সব আনসাৰটো ডাইৰেক্ট ওয়ান ইয়েস অর নো নহয় তাৰ আগত মই আপোনাক বেলেগ এটা কোৱেশ্চন সুধিলো কোৱেশ্চনটো কি আপুনি নিজে নিজক সেই কোৱেশ্চনটো সুধক কি কোৱেশ্চন যে এই পৰীক্ষাটো যদি মই এবাৰ নিদু এই জুলাইলৈকে মই বেলেগ এনেকুৱা কি কাম কৰিম ইয়াৰ অল্টাৰনেট যোনটোৱে মোক ইয়াতকে ভাল কৰিব হেতুৰ আপোনাৰ এনসাৰটো আছে নে আপুনি চাওক ধৰি ললো আপোনাৰ বুলে আপুনি ভাবিলে কোনোবাজন আপুনি বুলে আপুনি মাস্টাৰ্স কৰি থৈছে আপোনাক পিএইচডি নেটটো কৰিব লাগে আপুনি একদিন ভাবিলে যে নেটটো দিলে মোৰ এটো ভাল হ'ব ঠিক আছে যদিহে আপুনি নেটটো কৰিব পাৰে এই 3 মাহত নেট কৰি পেলাই বা আপোনাৰ লাভ হয় তেতিয়া আপুনি বা ক্যালকুলেশনত ফিট হয় ইটস ওকে তেনেকুৱা ধৰণে এটা আপুনি হেতু চালে সেকেন্ড বুলে কোনোবাই যদি ভাবিছে নাই মই এবাৰ আপুনি মানে আপুনি বুলে বেংকিংৰ পৰীক্ষা অলপ দিম মোৰ হেবুৰলে মই অলপ ডাইভাৰসিফাই কৰিম মোৰ লগত তেও কাৰণে ওকে কোনোবা বুলে সিভিল ইঞ্জিনিয়াৰিং ভাবিছে নাই যে মই সিভিল ইঞ্জিনিয়াৰিংৰ পৰীক্ষা গিটাহে দিম এটো দিলে মোৰ কাৰণে ভাল হ'ব মই সিভিল ইঞ্জিনিয়াৰিংত ফোকাস কৰিম কোনোবাৰ বুলে ফৰেষ্ট ৰেঞ্জাৰ প্ৰেয়াৰ কৰি দিছিলে নে ফৰেষ্ট ৰেঞ্জাৰটোৱে জবটো প্ৰথম লৈ লোৱাটো ভাল হ'ব হেতু মোৰ কাৰণে ভাইবল হৈ আছে তেও কাৰণে হেতুৱে ঠিক আছে তেনেকে আপুনি হে কোৱেশ্চনটো কৰক কোৱেশ্চনটো কি যে মই এটো যদি প্ৰিপেয়াৰ নকৰো মোৰ তেতিয়া ইয়াৰ বেস্ট অপৰচুনিটি কষ্টটো কি হয় ইয়াক বাদ কৰি পেলাই মই ইয়াৰ ই যদি অপৰচুনিটি কষ্ট হৈ যায় সি মোক কি লাভ হ'ব তেতিয়া অপৰচুনিটি কষ্ট আমি ভাৰিয়ত পঢ়ো নহয় নে তো আপুনি নেক্সট বেস্ট অল্টাৰনেটটো কি আপোনাৰ তো নেক্সট বেস্ট অল্টাৰনেটটো যদি আপোনাৰ সিওৰ হয় তেতিয়া হলে আপুনি কি কৰিব পাৰে ইউ ক্যান স্কিপ ঠিক আছে তাৰ পাছতো হেতুৰ লগত আৰু নেক্সট এটা কোৱেশ্চন আপুনি আৰু এটা পুট কৰক এই কোৱেশ্চনটো প্ৰথম কইলে মই দুটা তিনটা কোৱেশ্চন কম আপোনাক সেকেন্ড কোৱেশ্চনটো কি সেকেন্ড কোৱেশ্চনটো কৰক যে আপুনি এই পৰীক্ষাটো কি কাৰণে দিব খুজিছিল মানে আপুনি জাস্ট এটা আপোনাক জব লাগে নে আপোনাক এটা আপুনি ইয়াত আপুনি বহুত মানুহ ইয়াত দুটা স্কুলৰ মানুহ থাকে এটা স্কুলৰ মানুহক ইয়াক এসিএস এপিএস তেনেকুৱা টাইপৰ পোষ্ট গিটা লাগে এপিএস টো বাৰু দেখি আৰু সেই কথাটো ক'ব নোৱাৰি সেই কাৰণে আৰু জিন্দা অকল এসিএস আছে ধৰি লওক আপোনাৰ ফাৰ্স্ট প্ৰিফাৰেন্স এসিএস আপোনাক এসিএস লাগে তেতিয়া হলে যদি আপোনাক এসিএস লাগে তেতিয়া হলে কিন্তু কম্পিটিশন একো আপোনাৰ চেঞ্জেস হোৱা নাই কম্পিটিশন সেম আছে এই ভিডিওটোত মই আগত একবাৰ কথা কৈ আহিছো যে সদায় কম্পিটিশন যেতিয়া নাম্বাৰ অফ পোষ্ট থাকে হেতু প্ৰিলিমছে এফেক্ট হয় কাৰণ প্ৰিলিমছত এটা পোষ্ট থাকিলেও 1 লাখ মানুহে দিব এবাৰ অবিয়াসলি 90% মানুহে স্কিপে কৰিব এটো বেলেগ কথা দুটা পোষ্ট থাকিলেও হে আপোনাৰ যিমান সংখ্যক মানুহ থাকে হিমানেই দিব বা 100টা 1000টা পোষ্ট থাকিলেও হিমান মানুহে দিয়ে কিন্তু মেইনস যিমান মানুহে দিব মেইনস কোনে দিব হেতু এপিএসসি ডিসাইড কৰে মেইনস সদায় ফিক্স ৰেশিও এটা দিয়ে কিমানখিনি মানুহে দিব হেতু এপিএসসি ডিসাইড কৰে প্ৰিলিমছ কোনে দিব হেতু মানুহজনে ডিসাইড কৰে তো গটিকে যেহেতু এপিএসসি ডিসাইড কৰে তো গটিকে 78 টা পোষ্টৰ কাৰণেও হিমানখিনি তাৰ ইনটু মাল্টিপ্লাই কৰি 78 ইনটু 12 কৰিয়ে মাতিব মানুহ
মেইনছ দিবৰ কাৰণে যেহেতু 78 ইনটু যদি 12 কৰিব বলে এটা পোষ্ট থাকিলে 12টা মানুহ মাতে তো আপোনাৰ 78 ইনটু কৰিলে 12টা মানুহ মাতিব তো মানে 78 কৰিলে 780 আৰু আপোনাৰ কৰিলে 6 আপোনাৰ ধৰক 156 হয়নে আপোনাৰ 156 হলে 6 আৰু 9 মানে 936 টা আপুনি এপ্ৰক্সিমেটলি কি হ'ব আপোনাৰ মাতিব ক্যান্ডিডেট কিহৰ কাৰণে মেইনছ দিবৰ কাৰণে তো গটিকে আপোনাৰ তাৰ পিছত আৰু তাৰ 130 গৈ ইন্টাৰভিউ দিব তো গটিকে আলটিমেটলি আপুনি যদি প্ৰিলিমছ ক্লিয়াৰ কৰি দিব পাৰে আপোনাৰ যদি প্ৰিলিমছ ষ্ট্ৰং প্ৰিলিমছত আপুনি আগতে ভাল পাৰফৰ্ম কৰি থাকে আপুনি 10 20 আপুনি ধৰক এটা মাৰ্কস যোনটো কাট অফ তাতকে আপোনাৰ বেছি পায় তো তেতিয়ালে আপুনি কোনো ভবাৰ টেনচনে নাই আপুনি এটা পোষ্ট থাকক 10টা পোষ্ট থাকক আপোনাৰ কাৰণে পসিবিলিটি কি সেম গম পাইছেনে বস্তুটো আৰু এটা বস্তু আপুনি চাই লওক একদম ওপৰৰ পৰা এসএস যোৱাবাৰ কিমান আছিল যোৱাবাৰ এসএস পোষ্ট আছিল এবাৰ আছে 45 টা যোৱাবাৰো আছিলে 45 টা এসএসত ইয়াত কি হৈছে এবাৰ 26 টা যোৱাবাৰ আছিলে 24 টা ওপেন ক্যাটাগৰী তাৰ মানে আপোনাৰ এসএস পোৱাৰ পসিবিলিটি আগতকে বাঢ়িছে নহলে তো আপুনি ইনো এসএস নাপায় যদিহে আপোনাক এসএস এ লাগে বা আপোনাক এনেকুৱা টপ সাৰ্ভিসটোৱে লাগে হেতুকে আপুনি লক্ষ্য কৰি পৰীক্ষা দি আছিল বা এটো নোপোৱালৈকে আপুনি পৰীক্ষা দিয়ে থাকিলেহেঁতেন তেতিয়াহলে আপুনি বেলেগ চিন্তা কৰিব নালাগে আপুনি এটো চিন্তা কৰক যে প্ৰিলিমছটোত মই কেনেকে সোমাব পাৰো যদি আৰু এটা লাভ কথা থাকে লাভ কথা কি হয় মই আগৰ ভিডিও এটাটো কৈছিলো যদিহে নাম্বাৰ অফ পোষ্ট কম থাকে প্ৰিলিমছ তেতিয়া কি হৈ যায় মেইনছ কিন্তু ডাইলুট হৈ যায় মানে মই এটা পাৰ্সোনাল এক্সপেৰিয়েন্স প্ৰুভ কৰিব নোৱাৰো কিন্তু মোৰ মানে অনুভৱ দে এটো কথা কি ডাইলুট হৈ যায় মানে মেইনছ ইজি হৈ যায় কিয় ইজি হৈ যায় মেইনছত যেহেতু সেম সংখ্যক মানুহে মাতিব ইজি এই কাৰণে হৈ যায় যেতিয়া প্ৰিলিমছ বহুত বেছি হৈ যায় ধৰি লওক কাইলে 780 টা পোষ্ট হৈ যোৱা হলে 9000 মানুহে প্ৰিলিমছ দিলেহেঁতেন গৈ পেলাই এই 9000 আপুনি ধৰক কিমানটা মানুহে দিলেহেঁতেন 9360 টা মানুহে প্ৰিলিমছ দিলেহেঁতেন তেতিয়া 10 গুণ বাঢ়ি গ'লহেঁতেন কিন্তু যেতিয়া এই মানুহখিনি প্ৰিলিমছ দিবলৈ সোমাই যায় তেওঁলোকে মেইনছটো গৈ ইজিলি মানে ক্ৰেপ কৰি ল'ব পাৰে বহুত মানুহ এনেকুৱা থাকে প্ৰিলিমছটো বহুত ভয় প্ৰিলিমছটো পাছ কৰিবই নোৱাৰে কিন্তু মেইনছ তেওঁলোক আকৌ মানে বহুত মেইনছ হৈ যায় মানে ভাল লিখাটো ভাল কাৰণ দুইটা টাইপটো বেলেগ বেলেগটো পৰীক্ষাটো তো সেই কাৰণে কি হয় হেতু কেতিয়াবা আপোনাৰ কাৰণে আপুনি নজনাকেও আপোনাৰ এডভান্টেজ হ'ব পাৰে তো গটিকে আপুনি এই বস্তুটো ক্লিয়াৰ কৰক যাতে প্ৰিলিমছ কিন্তু এবাৰ ভয়ংকৰ লেভেলত কম্পিটিশন হ'ব তো মই হেতু আগত মই ভিডিও এটা দি থৈছো যে প্ৰিলিমছত আই অলৱেজ মই এবাৰ 45 তাৰ আগৰবাৰ 45 এবাৰ 112 কাটঅফতকে 20 সদায় বেছি থাকে মানে যোনকিটা মানুহে 20 25 কাটঅফতকে বেছি ক্লিয়াৰ কৰি থাকে সেইকিটা মানুহে কোন ফেয়াৰ কৰিবলৈ একো নাই তেওঁলোকৰ 78 কাটঅফ থাকক যি থাকক মানে আপোনাৰ 20 মান কাটঅফ থকা মানুহ এই 1000তকে কমতে থাকে তো গটিকে আপুনি প্ৰিলিমছটো যদি আপোনাৰ খুব ষ্ট্ৰং বা প্ৰিলিমছ মাইন্ডসেট এটা লৈ পেলাই আপুনি প্ৰিপেয়াৰ কৰে তেতিয়া হলে আপুনি কি কৰিব পাৰিব এবাৰ কিন্তু হুমাই যোৱাৰ চান্স আছে মই এনেকুৱা বহুত মানুহ চিনি পাওঁ যোন 900 পোষ্ট থকা বাৰত 2022 চনতে ভিডিও দিলে তাৰ পাছত বা আপোনাৰ তাৰ আগৰ বছৰ ভিডিও পালে এই তিনিবাৰ বেক টু বেক দি আছে ছুটি লৈ দিছে বহুত মানুহ কিন্তু প্ৰিলিমছে ক্লিয়াৰ কৰিব পৰা নাই বাকি লাষ্ট তিনিবাৰ প্ৰিলিমছ অলৰেডি একাউন্টছ অফিচাৰ পাই আছে কিন্তু প্ৰিলিমছ কোৱালিফাই পাই মানে তো গটিকে তেনেকুৱা মানুহ কিজনে কিন্তু যদি কেনেবাকে সোমাই যাবলৈ হয় তেওঁলোকে ডাইৰেক্ট মেইনছ ক্লিয়াৰ কৰিল ৰেংক 3 যোৱাবাৰ প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিল ৰেংক 1 ৰ দুবাৰ প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিল এবাৰ তেওঁ যোন এসএস ৰেংক 1 তেওঁ ফাৰ্স্ট দুবাৰ প্ৰিলিমছ নহল এবাৰ আপুনি তেওঁ একেটা ষ্টেজতে তিনটা পাই গল তো বহুত মানুহ থাকে তেওঁ তাৰ মানে মেইনছ পাৰ্টটো তেওঁ ষ্ট্ৰং তো গটিকে আপুনি হেতু সেই কাৰণে সুযোগ তো কথাটো হল এতিয়া আমি লং ষ্টৰী শৰ্ট সামাৰি এতিয়া আপুনি দিম নে নিদিম যদিহে কিবা বেছ অল্টাৰনেট আছে যোনটো দিলে আপুনি ভাবে যে এই ইয়াতকে মই কিবা এটা এই দিনত হাসিল কৰিলেও পাৰিম এই 3 মাহত তেতিয়া আপুনি হেতুলে জাম কৰক পৰীক্ষাটো নিদিব এনেই কিন্তু ব্ৰেইনত ভাবি থাকি লাভ নাই মানে আৰু হেতু নকৰিব এটো ভাবি থাকিব এটো হলে ইটো নহয় কিটো নহয় তাতকে একদম খুব সোনকালে এটা ডিসিশন লওক ঠিক আছে যি হয় যেনেকে নহয় মই পৰীক্ষাটো দিম যেনেকে নহয় মই আপোনাৰ প্ৰিপেয়াৰ কৰিম মই মাইন্ডসেটটো মোক এসএস লাগে মোক বাকি কিটা নালাগে তো আপোনালে সব কন্ডিশন সেম যোৱাবাৰ পসিবিলিটি এসএস পোৱাৰ আপুনি যদি টপ 10 ৰ যোৱাবাৰ যিমান এসএস পোৱাৰ পসিবিলিটি আছিল এবাৰো আপোনাৰ এসএস পোৱাৰ পসিবিলিটি হিমানে আছে তাতকে কমা নাই কেতিয়াবা আপুনি তলৰ পোষ্ট এটাত ফসি আকৌ মানুহ মানে ইমপ্ৰুভ নহয় তেনেকুৱাকো মানুহে আহি কোৱা পাও স্যাৰ নোপোৱা হলে ভাল আছিল পাই গলো এতিয়া নাই ইফালে হৈছে নাই ঘৰকা গৈছো নাই ঘাটকা হৈছো তাতকে পঢ়িবলৈও নাপাও তো গটিকে তেনেকুৱা ধৰণৰ মানুহ এটা অপোজিট ভিউ এটাও দিয়ে তো গটিকে চিন্তা আপোনাৰ ডিসিশন আপোনাৰ পোষ্ট কিনিটো এনেকুৱাই খালি বাট প্ৰিলিম সম্পৰ্কে মই আপোনাৰ এতিয়া নেক্সট এটা
মই চিলেবাছটো প্ৰথম কথা প্ৰিলিমছত ভাল স্ক'ৰ কৰিবৰ কাৰণে চিলেবাছ ইজ কি যদিহে এইবাৰ আপুনি পাবলৈ হ'লে প্ৰিলিমছৰ গত্যন্তৰ নাই ষ্ট্ৰং প্ৰিলিমছ যোৱাবাৰ মোৰ স্ক'ৰ আছিলে 112 তাৰ আগৰবাৰ মোৰ প্ৰিলিমছতকৈ 45 কাট অফ বেছি আছিল মই এইটো আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ আই নেভাৰ ফেইল ইন প্ৰিলিমছ মই এটা ভিডিঅ' দেখাইছিলোঁ ইয়াত আপুনি এইটো ভিডিঅ' চাব পাৰে যে সেই বস্তুটোত মই মানে এইটোৱে দেখাব খুজিছিলোঁ যে কেনেকৈ আপোনাৰ হেৰি কৰিব পাৰি মানে এইটো আপোনাৰ আছিলে আই নেভাৰ ফেইল ইন ফিলিমছ ক'ত গ'ল ভিডিঅ'টো দ্য ৰাইট টাইমত আপুনি গ'লে এইটো পাব তাত আপুনি তাত চাই ল'ব তো এইটোত আমাৰ মানে ভিডিঅ'জত লিষ্টত চালে পাই যাব আপুনি তো তাত আপুনি ধৰক অলপ আইডিয়া এটা ল'ব পাৰে মানে আই নেভাৰ ফেইল ইন ফিলিমছ যোনটোত মই দেখাইছিলোঁ সেইটোত ভাল স্ক'ৰ তো থ্ৰু আউট দ্য ফিলিমছ মোৰ সদায় ভাল হৈ আহিছে ফিলিমছত মই ভাল স্ক'ৰ কৰোঁ এইটো আই নেভাৰ দ্য ফিলিমছ APSC ফিলিমছ 100 ছবাৰ ফিলিমছত মই 100+ প্ৰতিবাৰে পাইছোঁ যি নহওক সেইটো ইমানেই আছিলে বাকী নটিফিকেশ্যনটো দেখিলোঁ এইটো ডিচিশ্যন আপোনাৰ এণ্ড প্ৰিলিমছ যদি বাৰু যোনসকলে বেলেগ পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে সেইটো এক্সপ্ল'ৰ কৰক মই সেইটো লৈ একো নকওঁ বাকী যোনে আপুনি ভাবিছে যে নাই পৰীক্ষাটো নিদিওঁ মানে পৰীক্ষাটো দিম কিন্তু ভালকৈ এক্সপ্ল'ৰ কৰিম তাৰ কাৰণে প্ৰিলিমছৰ কিবা কিবি ধৰণৰ যদি আপোনাক মই সহায় কৰিব পাৰোঁ আপুনি মোক যদি ইয়াত মই তলত নাম্বাৰটো দিম এই নাম্বাৰটোত আপুনি মোক কণ্টেক্ট কৰিব আপোনাৰ ডিটেইল জনাব তো তাত মই যদি হেল্প কৰিব পাৰোঁ মই হেল্প কৰিম বা যোনটো মোৰ এপটোতে মই প্ৰিলিমছৰ গোটেই PIQsখিনি মই আপোনাক ট্ৰেক কৰি থৈছোঁ সেইখিনি আপুনি চাব পাৰে আৰু ধৰক আপুনি প্ৰিলিমছ কৰিবৰ কাৰণে আমি কি কৰিম চিলেবাছখন মই আপোনাৰ নেক্সট দেখুৱাম মানে আপুনি কাইলৈ এটা ভিডিঅ' দিম মই কাইলৈ বা পৰহিলৈ আপুনি চাব আপুনি কোনটো মানে মন্ত্ৰত আপুনি প্ৰিলিমছ ভাল এটা কৰিব পাৰি মানে তাৰ কাৰণে আপুনি কি কৰিব লাগিব তাৰ ওপৰত মই ডিটেইল দিম বা যি বাকী ভিডিঅ'টো ইমানেই ডিচিশ্যন ইমানটো আপুনি লওক বৰ বেছি নাভাবিব কেতিয়াবা আপুনি নাপাওঁ 900টা প্ৰশ্নটো জানো আপুনি পৰীক্ষা দিয়া নাছিলে যোনসকল পুৰণা দিয়া গৈছিল তেতিয়াওতো নাই পোৱা তো গতিকে সেইসকলক মই সেইটোৱে ক'ম মানে যোনসকল ছিনিয়ৰ এক্সপিৰিয়েণ্ট আছে তো এইটো নাভাবিব যে কম পোষ্ট থাকিলে পাম কাৰণ বেছি পোষ্ট থাকোঁতে যদি আপুনি পোৱা নাছিল সেই একেটা লজিকত কাইলৈ কম পোষ্ট থাকিলেও পাব কোনো কথা মানে নেপাব কোনো কথা নাই ইয়াতো পাব পাৰে ইট এবাউট লাক এণ্ড ভেৰিয়েবলছ বহুত কথা থাকে তো গতিকে সেইবোৰ নাভাবি নিজৰ ষ্ট্ৰেংথ কৰক প্ৰিলিমছটো যাতে এনিৱে গ্ৰেপ কৰোঁ তাক চিন্তা কৰক তো ভাল তাৰ কাৰণে বাকীখিনিৰ কাৰণে চাই থাকক ৰাইট এটেম্প তো আমি আৰু ভিডিঅ' ইয়াত কণ্টিনিউ কৰিম